আপোনালোকে চাই আছে নিউজ কেয়াৰ 24 চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে স্বাস্থ্য বিভাগ আৰু এই স্বাস্থ্য বিভাগৰ এনএচএমৰ কৰ্মচাৰীসকলে ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ দক্ষিণ হালমাৰা মানকাছৰ জিলাত প্ৰায় 2 শতাধিক এনএচএমৰ কৰ্মচাৰীয়ে তেওঁলোকে মানকাছৰৰ গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে কৰ্মবিৰতি পালন কৰা পৰিলক্ষিত হৈছে আৰু আজি কৰ্মবিৰতিৰ দ্বিতীয় দিন দেখা গৈছে জিলাখনৰ প্ৰায় 2 শতাধিক এনএচএমৰ কৰ্মচাৰীয়ে মানকাছৰৰ গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে আৰু তেওঁলোকে হাতত প্লেকাৰ্ড হাতত লৈ তেওঁলোকে বিভিন্ন স্লোগানেৰে আসলতে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান জনাইছে তেওঁলোকৰ বিভিন্ন দাবী আছে দাবীসমূহ মানি ল'বলৈ চৰকাৰক আহ্বান জনাইছে কিন্তু এটা কথা ক'ব লাগিব যে কোভিড মহামাৰীৰ সময়ত কিন্তু যি এনএচএমৰ কৰ্মচাৰীসকলে তথা স্বাস্থ্য বিভাগৰ বিভিন্ন বিভাগৰ যি কৰ্মচাৰীসকল আছে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁলোকৰ নিজৰ পৰিয়াল ঘৰত থৈ আসলতে চিকিৎসা সেৱা আগবঢ়াইছিল চিকিৎসালয়ত থাকি আসলতে তেওঁলোকে চিকিৎসা সেৱা আগবঢ়াইছিল ইয়াৰ পাছতো কিন্তু চৰকাৰে তেওঁলোকক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে তেওঁলোকৰ যি এনএচএমৰ কৰ্মচাৰীসকলে আছে কৰ্মচাৰীসকলে কিন্তু সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকৰ দাবীসমূহ মানি ল'বলৈ চৰকাৰক আহ্বান জনাইছে আমাৰ হাতত মন্তব্য আছে এনএচএমৰ কৰ্মচাৰীসকলৰ তথা চিকিৎসক নাৰ্ছসকলৰ মন্তব্য আছে আমি মন্তব্য শুনাই ল'ব বিচাৰিছো এটোৱে আমি দাবী কৰিব বিচাৰিছো যে আমাৰ চাকৰিবিলাক ৰেগুলাইজেশ্যন কৰিব লাগে আৰু সমান কাম কৰোঁ যেতিয়া আমি ৰেগুলাৰ চাকৰি কৰা মানুহৰ নিচিনা তো আমাকো সম দৰমহা দিব লাগে আৰু 7 পে স্কেল হিচাপে আমাকো এইটো অধীনত আমাকো সমান দৰমহা দিব লাগে 2006 পৰাই মোটামুটি 20,000 ৰ ওপৰত মানুহ কাম কৰি আছো কিন্তু আমি একেখন টেবুলত বহি সেম কাম কৰোঁ কিন্তু ইহঁতক যিহঁতে ৰেগুলাৰ ষ্টাফত কাম কৰি আছে তেখেতসকলক দৰমহা দি আছে 70,000 80,000 আমাৰ এনএচএমৰ মানুহখিনিক দৰমহা দি আছে 20,000ৰ তলত ইমান বৈষম্য কিয় আমি কাম কৰা নাই নেকি আমিও বেছি কাম কৰোঁ আমি সমানে কাম কৰি আছোঁ যেতিয়া আমি ড্ৰেছটো পিন্ধোঁ তেতিয়া তাতে লিখা নাথাকে এনএচএম বুলি লিখা নাথাকে ৰেগুলাৰ ষ্টাফ লিখা নাথাকে আমাৰ পেণ্টত লিখা নাথাকে আমাৰ যিখন ৰেজিষ্টাৰ থাকে তাতে লিখা নাথাকে আমি সমান কাম কৰোঁ কিন্তু আমাক দৰমহা দি আছে মানে 60-70,000 কম দৰমহা দি আছে আমাৰ কামখিনি ভাল লাগে নেকি চৰকাৰক আমাক পইচা দিবলৈ ইমান কিহৰ অসুবিধা আছে সেইকাৰণে আমাক যেতিয়ালৈকে মানে আমাক সমান চেলাৰী দিয়া নহ'ব যেতিয়ালৈকে আমাৰ কামখিনি আমাক ৰেগুলাৰাইজ কৰি লোৱা নহ'ব যেতিয়ালৈকে আমাক সমান চেলাৰী দিয়া নহ'ব তেতিয়ালৈকে আমি এই আন্দোলনৰ কাৰ্যসূচী চলাই যাম আমি লাগে গণতান্ত্ৰিকভাৱে ইয়াৰ ওপৰত আৰু বহুত দূৰ ওপৰলৈকে গুচি যাম আন্দোলন কৰিবলৈ কথা হৈছে আজি ধৰক আমাৰ ইয়াতে গজাৰিকান্দিৰ আমি যিখন ব্লক পিচিত বহিছোঁ চাউথ চামৰা জিলাৰ অধীনত আজি কি অৱস্থা আপোনালোকে চাওক হস্পিটেলত আজি ডক্টৰ নাই আজি নাৰ্ছ নাই আমাৰ মানুহখিনি এইখিনি মানুহ সেৱা নিদিলে আজি সেৱা কৰা মানুহ নাই কিন্তু আমাক দৰমহা দিয়াত ইহঁতে কষ্ট পাই আছে কিয় এইখিনি কৰিব আমাক দৰমহা সমহাৰত আমি কাম কৰি আছোঁ সমহাৰত আমাক দৰমহা দিব লাগিব আমাৰ দাবী বেছি দাবী নহয় আমাৰ হৈছে চাকৰি ৰেগুলাৰাইজ কৰিব লাগে 7K কমিশ্যনৰ অধীনত আমাক চেলাৰী দিব লাগে স্কেল পে দিব লাগে আজিৰ দিনত আমাৰ গ্ৰেজুৱেটিৰ কোনো কথা নাই পেঞ্চনৰ কোনো কথা নাই মানে আমাৰ বেংক লোনৰ কথা নাই আমি ছুটীলৈকে ঠিকমতো নাপাওঁ এইখিনি আমাৰ দাবী এইখিনি দাবী আমাৰ চৰকাৰে মানি ল'বই লাগিব আমি চৰকাৰত আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাৰ দাবীবিলাক মানি লওক যদি মানি নলয় তেনেহ'লে আমি আগুৱাই যাবলৈ বাধ্য হ'ম তেতিয়া অসমত যদি কিবা বেয়া পৰিস্থিতিৰ সৃষ্টি হয় সেইকাৰণে চৰকাৰে দায়ী হ'ব আমি তিনিদিনীয়া কাৰ্যসূচী 4 তাৰিখৰ পৰা 6 তাৰিখ মাৰ্চলৈকে কৰি আছোঁ আমাৰ দীৰ্ঘদিনীয়া দাবী আছে সমূহ চৰকাৰক মানি ল'বলৈ অনুৰোধ জনাইছোঁ সমকামৰ অধিকাৰ দিব লাগে আমাক 7 পে হাৰত চেলাৰী প্ৰদান কৰিব লাগে পুৰণি পেঞ্চন লাগু কৰিব লাগে আমি একেখন টেবুলত বহি সবে একেলগতে কাম কৰোঁ এনএচএম আৰু ৰেগুলাৰবিলাক কিন্তু কি হয় আমিতো সেম চেলাৰী নাপাওঁ ন কোনোবা 70,000 পায় আৰু আমি কিমান পাওঁ 17-18,000 পাওঁ তেনেকৈ নহয় না আন্দোলনৰ আমাৰ দ্বিতীয় দিন চলি আছে আমি সবে যোৱাকালি নিচিনা আজিও আহিছোঁ চাওক স্বাস্থ্য বিভাগটো এটা ডেডিকেটেড বিভাগ ইয়াত মানে অবিৰত কাম চলি থাকে আমাৰ 24 ঘণ্টাই ছাৰ্ভিচ দিব লাগে এই ছাৰ্ভিচৰ সময়ত বহুতো ৰেগুলাৰ কৰ্মচাৰী আৰু এনএচএম কৰ্মচাৰী একলগে কাম কৰি থাকে কিন্তু সিহঁতৰ ছাৰ্ভিচৰ সময়ত কোনেও এইটো নাজানে যে কোন এনএচএমৰ হয় কোন পাৰ্মানেণ্ট হয় কিন্তু বাস্তৱ ক্ষেত্ৰত এনএচএমত বহুত মানুহ জড়িত হৈ আছে সিহঁতৰ কিছুমান ন্যায্য দাবী কিছুমান ন্যায্য প্ৰাপ্য কিছুমান প্ৰয়োজনীয় যিবিলাক সা সুবিধা দিব লাগে ৰেগুলাৰৰ হিচাপত যেহেতু আমি সমানে কাম কৰিলোঁ সেইখিনি আমি বঞ্চিত হৈ আছোঁ সেইখিনি দিয়া নাই সেইকাৰণে আমি এই কথাবিলাক ক'বলৈ আমি গোটেই অসমত এই আন্দোলন কাৰ্যসূচী লৈছে টেকনিকেল এছ'চিয়েশ্যন এনএচএমে তো ইয়াৰ বাবে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ
আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰজোৰে অনুৰোধ জনাইছোঁ যাতে আমালৈ অলপ কৃপা দৃষ্টি কৰে, দাবীখিনি মানি লয়। 7 পে কমিশ্যন দিব লাগে, আমাক ৰেগুলাৰৰ সমান সা সুবিধা দিব লাগে, স্কেল পে দিব লাগে, যিখিনি আমি প্ৰাপ্য সেইখিনি দিব লাগে, সেইখিনিয়ে আমি বিচাৰিছোঁ। যদি চৰকাৰে দাবী মানি নলয় তেনেহ'লে চাওক আমাৰ দুখ বেদনাবিলাক বুজি পাব বুলি আশা কৰিছোঁ। যদি মানি নলয় তেনেহ'লে আমি চবে মিলি ঊৰ্ধ্বতম আমাৰ যিটো টেকনিকেল এছ'চিয়েশ্যনৰ কৰ্তৃপক্ষ আছে সিহঁতে যি নিৰ্দেশনা দিয়ে সেইমতে আমি আগবাঢ়িম। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।